আৰু এইখন আৰু এইফালে মানে এইটো তলত ইয়াতে এইটো হ'ল শিল, এইটো গুহাৰ শিল এইটো। আৰু এইফালে ব্ৰহ্মপুত্ৰ গোটেই ওচৰতে আছে ভীমৰ থাল। আৰু ইয়াতে আগতে মানে ভীমে বোলে ইয়াতে পাখা খেলা বুলি জানিব পৰা যায়। আৰু এইটা কিবা এই ঘৰকেইটা মানে একে হৈ গঢ়িব লাগে, তেতিয়াহ'লে ধৰ ভাল আৰু জানা মতে। এই ঢলপুৰ আৰু অপৰীয়া পাৰ দুখন ভীমে বোলে ভাৰ কৰি আনিছিল। আনোতে বোলে ইয়াতে বাংকা ভাঙি দুই জেগাত দুটা প্ৰভু থাপন হৈ আছে। সেইমতে ভীমে ইয়াতে এখন ঢাল পাতি প্ৰভুৰ লগত ঢাল খেলি তেওঁলোক গুচি গৈছে। এতিয়া আমি আৰু পালি আছোঁ। তো চলিয়ে শুরু করতে হ্যাঁ। ৱেলকাম টু মাই ইউটিউব চেনেল সঞ্জীৱ ডেকা। তো সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এনেকুৱা ফাগুনৰ মাহত মানে এনেকুৱা পথাৰে চথাৰে থাকি বহুত ধুনীয়া লাগে। কিন্তু চৰাইদৰে এটা পাই থাকোঁ, পূৰা বতাহ চতাহ বলি থাকে। আৰু কিছুমানে আকৌ ফাগুনৰ মাহ বেয়াই পয়, জ্বৰ উঠে বোলে, কাহ হৈ চকু গুৰি ৰঙা পৰি বহুত বেমাৰ। আৰু এইফালে মানে পূৰা খেতি চেতি ৰোৱা আৰম্ভ হৈছে আমাৰ ফালে। আৰু মাজতে হাঁহ কেইটা মানে খাই আছে, বেয়াও লাগে এনেকৈ খেতি কৰাৰ পিছত হাঁহবিলাকে খাই থাকে। লগ পালোঁ, ভিডিঅ'বিলাক চাই বোলে মোক মাতি আছিল পিছফালৰ পৰা। মই সিহঁতক গম পোৱা নাছিলোঁ, বোলো কাক মই মাতি আছা। মই মানে এইফালে দেখি যাই আছিলোঁ, হঠাৎ লগ পালোঁ আৰু ভাল লাগিল। ভিডিঅ' কেতিয়াবা চাই থাকা হ'ল? আজি কিছুদিন হ'ল চাই থাকোঁ। মোৰ চেনেলত নে বেলেগ? অঁ, মোৰ মানে মই মানুহটোহে এটা, কিন্তু মোৰ ভিডিঅ' মানে বহুতত চলি থাকে। কোনোবাই বহুতে মাৰি থাকেতো, সেনেকৈ হওঁতে মই কয় দাদা ভিডিঅ' চাওঁ বুলি কয়। কিন্তু কোনটো চেনেলত বা চাই, আৰু ভাল লাগিল লগ পাই। মানে যিহেতু বৰ্তমান ফাগুনৰ মাহ চলি আছে, আৰু এনেকৈ ঘৰত থাকি ভাল নালাগাতো, এতিয়া এনেই ওলাই যাম অলপ বাটৰ ফালে। আৰু এতিয়া যাম মানে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। তাতে খুব ধুনীয়া মন্দিৰ এটা আছে ব্ৰহ্মপুত্ৰৰ গালতে, আৰু মন্দিৰটোও দেখাম, ভিডিঅ'টো চাই থাকিব। ঢলপুৰ মন্দিৰ, আৰু এইফালে এইখন দলং, আৰু মানে ইমান ধূলা যাব বাট নাই। আৰু এইটো নদীত পানী নোহোৱা হৈ গৈছে। আগৰ ফালে আছে এইফালে ব্ৰহ্মপুত্ৰ, আৰু আগত দুটা আছে চলি চাই দে ভিডিঅ'ত। অঁ, আমাৰ মহাদেৱে পূৰা চলা লগাই আছে। আৰু এইফালে এটা আহি আছে, আৰু পূৰা ঢলপুৰ পাহাৰ এইখন। মন্দিৰলৈকে যাব আহিছোঁ, এইফালে পূৰা ফটো উঠাত ব্যস্ত। মন্দিৰ নাপাওঁতে পূৰা ফটো উঠাত লাগিলে চলি। আমি যাওঁ ভাই, তো নাথাক। পাই গ'লোঁ আহি ঢলপুৰ মন্দিৰৰ গেট, আৰু এইফালে গেট আছে। আপোনালোকক দেখাম, আৰু কিবা কিবি বজাৰ চজাৰ কৰি লওঁ। আৰু হৰ হৰ মহাদেৱ, নৱবৰ্ষৰ শুভেচ্ছাৰে। আৰু পূৰা আমি উঠি গ'লোঁ ঢলপুৰ মন্দিৰৰ গেটত। কৃষ্ণ, আমাৰ পূৰা এইবিলাক চলি আহিছে আজি মন্দিৰলৈকে। ধুনীয়া লাগছে দেই পৰিৱেশটো। Oh my God. ধুনীয়া লগা হৈছে পৰিৱেশটো, মানে পূৰা ফুল চুল এইফালে ৰুই দিছে। আৰু এইবিলাক নতুন নতুন কিবা কিবি ঘৰ চৰ বনাইছে মানে এইফালে। আৰু ওচৰতে আছে ব্ৰহ্মপুত্ৰ, সেয়া। আৰু পূৰা পৰিৱেশটো দেখাই দিছোঁ ঢলপুৰৰ। এইটো কি ঘৰ বনাইছে এইবাৰ? সংগ্ৰহালয় বোলে এইটো। পৰিৱেশটো চাওক, একবাৰ আহি যাব দৰঙৰ ঢলপুৰত। আৰু এইগিলা খুব ধুনীয়া পৰিৱেশ, একদম পাহাৰৰ পৰা উঠি আহিছোঁ, ভাল লাগি গৈছে। আৰু কোনফালে যাব বাটটো আছিলে। এইখিনিত মানে আগৰ মন্দিৰটো আছিল, এতিয়া হ'ল যায় ৰংগমঞ্চ। আৰু নতুনকৈ মানে এইফালে মন্দিৰটো বনাইছে, এইটো ঢলপুৰ মন্দিৰ। এইটো আগত যা সেইখিনি জেগাত আগৰ মন্দিৰটো আছিল, এতিয়া এইফালে বনাইছে। চাওকচোন নতুন মন্দিৰ এইটো। এই হ'ল ঢলপুৰ শিৱধাম। আহিব কেতিয়াবা সময় পালে, দৰং জিলাৰ গৰুসুতিত আছে। আৰু মহাশিৱৰাত্ৰি উৎসৱ যিহেতু হৈ গ'ল, এয়া প্ৰস্তাৱ লাগি আছে এইফালে। আৰু মন্দিৰটো চাওকচোন, কাষতকৈ বহুত ধুনীয়া লগা হৈছে, ৰং চং কৰি ধুনীয়া লগা হৈছে। ইয়াত থৈ লওঁ ধুনীয়াকৈ, পূৰা চাকি তাকি জ্বলাম। যিহেতু মন্দিৰৰ ভিতৰত মানে চাকি দিব হেৰি নাই, আৰু ইয়াতে বাহিৰত চাকি জ্বলাম। ভিতৰত হ'ল পানী চানী এইবিলাক গাখীৰ চাখি দিব পাৰি শিৱলিংগত। আৰু এইফালে আৰু এটা শিৱ মন্দিৰ, ইয়াতে কি লেখা আছে, যিটো মানে আছে ব্ৰহ্মপুত্ৰৰ ওচৰতে। আৰু এয়া ব্ৰহ্মপুত্ৰ, এই ওচৰতে আছে এইটো ব্ৰহ্মপুত্ৰ। খুব ধুনীয়া পৰিৱেশ, আপোনালোকে আহিব। এইফালে গোৱা চোৱা চব আছে।
আৰু এইফালে পূৰা মন্দিৰলৈকে সোমাই আহিলোঁ ধুনীয়াকৈ আৰু এইফালে পূজাৰীয়ে পূৰা কামত ব্যস্ত হৈ আছে আৰু তেওঁ আমিও অলপ আহোঁতে দেৰিয়ে হ'ল বাৰু হ'লেও এওঁক লগ পাইছোঁ ভাল আৰু এওঁৰ পৰা মানে থলপুৰ মন্দিৰৰ বিষয়ে অলপ জানিম আৰু থলপুৰ মন্দিৰ কি আছিল কেনেকুৱা গোটেইখিনি জনাম আপোনালোকক এইফালে ফটা দিলে এইফালে হ'ল থলপুৰ মন্দিৰৰ ভিতৰত আছোঁ পূৰা ফুটা চুটা ল'লোঁ চাকি তাকি জ্বলালোঁ আমি আৰু এইফালে হ'ল থলপুৰ মন্দিৰৰ পূজাৰী আৰু আপোনালোকে যদি থলপুৰ মন্দিৰত আহে এওঁক লগ পাব আপোনাৰ নামটো কৈ দিয়কচোন মোৰ নাম যতীন নাথ যতীন নাথ ঘৰটো গুৰুঘুটি আৰু আপুনি যিহেতু আমি শিৱ মন্দিৰতে আছোঁ আপুনি এটা খুব ধুনীয়া শিৱ মন্ত্ৰ এটা মাতি দিয়ক ওম সৰ্বমংগলা মংগলে গৌৰী নাৰায়ণে নমস্তুতে ওম নমস্তুতে ওম নমস্তুতে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মানে ক'ব আমাক থলপুৰ পাহাৰখন কেনেকৈ হেৰি হ'ল গোটেইখিনি বুজাই দিয়ক আমি তাৰমানে আমি শুনাহে আমাৰ এতিয়া আটাবিলাকে কোৱা কথা যে এসময়ত এই ঢলপুৰ আৰু অপৰীয়া পাহাৰ দুখন ভীমে বোলে ভাৰ কৰি আনিছিল আনোতে বোলে ইয়াতে বাংকা ভাঙি দুই জেগাত দুটা প্ৰভু থাপন হৈ আছে সেইমতে ভীমে ইয়াতে এখন ঢাল পাতি প্ৰভুৰ লগত ঢাল খেলি তেওঁলোক গুচি গৈছে এতিয়া আমি আৰু পালি আছোঁ মানে তেওঁ ভীমে তাৰমানে দুখন পাহাৰ এনেকৈ পাৰ কৰি লৈ আহিছে তাৰপিছত মানে হঠাৎ বাংকাপাত ভাঙি গ'ল ভাঙি পেলাই এইফালে ব্ৰহ্মপুত্ৰ সেইটো পাৰে আছে এখন পাহাৰ অপৰীয়া বুলি তাতে এখন ৰ'ল আৰু ইয়াতে এখন যিটো মন্দিৰ আছে থলপুৰ ইয়াতে এখন হ'ল পাহাৰ থলপুৰ পাহাৰ কিন্তু মাজতে এইটো ব্ৰহ্মপুত্ৰ আৰু তাৰপিছত এইখন পাহাৰ এনেকুৱা মন্দিৰ হ'ল আৰু সেইখন পাহাৰ তেনেকৈ আছে ব্ৰহ্মপুত্ৰৰ মাজত এতিয়া সেইখন পাহাৰত যে আমাৰ থলপুৰৰ নিচিনা যে এনেকুৱা এটা মন্দিৰ হ'ল তাতেও এনেকুৱা কিবা পুৰণা বস্তু একো নাই কিবা পোৱা গৈছিল নে নাই পোৱা নাই এইটো পোৱা আমি শুনা নাই আৰু নাই আমি নাই এতিয়া নাই ব্ৰহ্মপুত্ৰৰ মাজত তালৈ যাত্ৰী নাযায়ে তালৈকে আগতেতো ব্ৰহ্মপুত্ৰ এইফালে নাছিলে তো সি আগত আছিলে তেতিয়া আমাৰ মানুহবিলাকে খেতি পথাৰ কৰিছিল আমাৰ মানুহবিলাকে আমি আৰু সেই পাহাৰখনৰ তত্ত্ব একো নাজানো আৰু বিশেষকৈ এইখনো জানো আৰু ভীমে লৈ আহিছিলে আৰু সেইকাৰণে ভীমে ইয়াতে ঢাল খেলিলে তেওঁ ঢাল খেলি ঢলপুৰ বাবাৰ লগত ঢাল খেলি তেওঁ গুচি গ'ল এতিয়া সেইটো এটা পাৰ্টেক চিন লৈ গ'ল আৰু আমাৰ দৰং জিলাত এতিয়া সেইকাৰণে ভক্তই সেইটোকে আমি এতিয়া পালি আছোঁ পিছফালৰ দৃশ্য এয়া পাহাৰ এইখন আৰু এইফালে মানে এইটো তলত ইয়াতে এইটো হ'ল শিল এইটো গুহাৰ শিল এইটো আৰু এইফালে ব্ৰহ্মপুত্ৰ গোটেই ওচৰতে খুব ধুনীয়া ব্ৰহ্মপুত্ৰ গালত এই মন্দিৰটো অৱস্থিত থলপুৰ শিৱথাম আৰু আপোনালোকে আহিলে দেখাই পাব কেনেকুৱা পৰিৱেশ আছে ভীমৰ থাল আৰু ইয়াতে আগতে মানে ভীমে বোলে ইয়াতে পাখা খেলা বুলি জানিব পৰা যায় আৰু এইটা কিবা এই ঘৰকেইটা মানে একে হৈ গঢ়িব লাগে তেতিয়াহ'লে ধৰ ভাল আৰু জানামতে এইখন হ'ল থাল আৰু এইখন পাহাৰতে এইবিলাক বস্তু আছে প্ৰাচীন কালৰ বহুত বস্তু আছে এতিয়া আমি যাই আছোঁ ব্ৰহ্মপুত্ৰৰ ওচৰলৈ আৰু দেখুৱাম আপোনালোকক খুব ধুনীয়া পৰিৱেশ এটা খুব ধুনীয়া লাগিছে দেই মন্দিৰটোত আহি আৰু পূৰা পাহাৰৰ তললৈকে নামি যাই আছোঁ মন্দিৰটোৰ ওচৰতে হ'ল ব্ৰহ্মপুত্ৰ আমি যাই আছোঁ এতিয়া তালৈকে আপোনালোকক দেখাম পৰিৱেশটো এইখন পূৰা পাহাৰৰ শিলৰ তলেদি নামি যাই আছোঁ আৰু এয়া আমি ভৈয়ামত ভৰি দিলোঁ থলপুৰ মন্দিৰৰ পৰা ওলাই আহি আমি পূৰা ব্ৰহ্মপুত্ৰলৈকে আহিছোঁ আৰু এইফালে ব্ৰহ্মপুত্ৰ আছে আৰু মন্দিৰত চাকি থাকি জ্বলে পূৰা ক্লিয়াৰ এইফালে আমাৰ ছোৱালীবিলাক আৰু খুব ধুনীয়া ব্ৰহ্মপুত্ৰৰ পৰত আহি গ'লোঁ আৰু যিহেতু ফাগুনৰ মাহ একদম খুব ধুনীয়া বতাহ মাৰি আছে আৰু এনেকুৱা পৰিৱেশ এটাত আহিব পালে খুবেই ভাল লাগে মনটো আৰু ইয়াতে অলপ টাইম ৰ'লোঁ আমি পানী চানী ব্ৰহ্মপুত্ৰ পানী চানী লাৰি অলপ এনজয় কৰিলোঁ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত গোটেই ছোৱালীবিলাকে নদী পাহাৰত আছোঁ পাহাৰত তোৰ মাইকী যাবই নেদে আৰু আমি আহিছোঁ আৰু এয়া নদী এই পাহাৰত আছোঁ পাহাৰত তোৰ মাইকী কৈছে কি কয় তোৰ মাইকে যাবাই নে দেই আমি আহিছোঁ আৰু আমাৰ যোগেদি আছা আৰু এয়া ব্ৰহ্মপুত্ৰ নদী নদী পুৰা মন্দিৰ চন্দিৰ দৰ্শন কৰা হৈ গ'ল ইয়াত থলপুৰ পৰা মন্দিৰৰ পৰা আমি ওলাই আহিলোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' আহি আছে আপোনালোকে